তো আমাৰ ধনন্তি নিউ ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ ইয়াৰ দ্বাৰা কেনেকে আমি আনলিমিটেড ইনকাম ল'ব পাৰো এইটো কথা যদি আমি ডিসকাস কৰো আলোচনা কৰো তেতিয়াহ'লে প্ৰথম কেইটামান কি পইণ্টছ যিকেইটা মই দুদিনমান আগতে আপোনালোকক এটা ডিজাইন বনাই শ্বেয়াৰো কৰিছিলো বহুত ভাল লাগি আছে আজি অল ইণ্ডিয়া লেভেলত বহুত কেইজন ব্যক্তিয়ে এইটো বস্তু শ্বেয়াৰ কৰি আছে প্ৰথম কথা আমাৰ লগত নতুন আইডি এক্টিভেশ্যন কৰাৰ কাৰণে পেকেজ দিয়া গৈছে যেটো কিট বুলি কওঁ ইয়াতে আমাৰ চইচ আছে কিমানটা চইচ 9টা চইচ আছে কেনেকুৱা আমাৰ প্ৰথম ষ্টাৰ্টিং আমাৰ হ'ব 1350 টকাৰ যেটো আপোনালোকে জানে আমাৰ ইমুৰিচ এটা ডাঙৰ ইমুৰিচ 120 ইমুৰিচ এটা ল'ব পাৰো নাইবা 1400 টকাৰ এটা পেকেজ কোনটো 1 লিটাৰ আৰপিএছ 76 এইটো ল'ব পাৰো নাইবা 2000 টকাৰ এটা পেকেজ আমি দিব পাৰিম কাৰোবাক 2000 টকাৰ কোনটো নৱচেতম কল্পম এটা জবৰদস্ত প্ৰডাক্ট অকমান পিছত ডিসকাস কৰি আছো ইয়াৰ পিছত 2700 টকা দুটা ইমুৰিচৰ পেকেজ 2800 টকা দুটা আৰপিএছ 1 লিটাৰৰ পেকেজ আছে 4050 টকা তিনিটা ডাঙৰ ইমুৰিচৰ পেকেজ নাইবা 4200 টকা যেটো আমাৰ তিনিটা ডাঙৰ আৰপিএছ 1 লিটাৰ পেকেজ তো এনেকুৱাকে আমাৰ লগত 9টা বিকল্প আছে যি ইয়াৰে যোনটো দ্বাৰা যাৰ যেনেকে সম্ভৱ তেনেকুৱাকে আমি মানুহজনক আইডিটো এক্টিভেশ্যন কৰিব পাৰিম তো এনেকুৱা 9টা বিকল্প আমাৰ লগত বৰ্তমান আছে পাৰ মেচিন আপ টু 360 rupees মানে কেনেকুৱা যেহেতু জয়নিং হ'ব আপোনাৰ তিনিটা লেগ ইয়াৰে এটা লেগত আপোনাৰ এটা জয়নিং আনটো লেগত এটা জয়নিং মেচিং যদি হয় পাৰ মেচিং 360 টকালৈকে ল'ব পাৰিম যদিহে আমি 4050 টকাৰ কিটেৰে জয়নিং কৰাইছিলো ঠিক তেনেকে যদি আমি 1350 টকাৰ লওঁ বেলেগ এমাউন্ট হ'ব 1400 টকাৰ দ্বাৰা কিটৰ দ্বাৰা যদি জয়নিং কৰোঁ এমাউন্টটো বেলেগ হ'ব তেনেকে ডিপেন্ড কৰিব আপ টু এটা পিয়াৰ মেচিং বুলি যেটো কম পিয়াৰ মেচিংৰ লগে লগে আমি 360 টকালৈকে ইনকাম ল'ব পাৰো সিঙ্গল পিয়াৰ মেচিংৰ দ্বাৰা ঠিক তেনেকুৱাকে আমাৰ ইয়াতে উইকলি ক্লোজিং হ'ব যেনেকে এইটো সপ্তাহৰ আপোনালোকে এটা জয়নিং লগাই আছে নতুন মাহ আৰম্ভ হৈ গৈছে আমাৰ সেপ্টেম্বৰ মাহ জয়নিং হৈ আছে তো এইটো আজি হল আমাৰ ওয়েডনেসডে ঠিক তেনেকে সানডে ৰাতি 12টা বজালৈকে যিমানখিনি জয়নিং হ'ব এইখিনি হিসাব হ'ব মানডে ৰাতিপুৱা যে আপোনাৰ এই সপ্তাহটোত কিমান কেইটা জয়নিং হল কোনটো সাইডত কিমানটা জয়নিং হল আৰু সেই মেচিংৰ ওপৰত নিৰ্ভৰ কৰি আপোনাৰ যেটো পেমেন্ট হ'ব পে আউট বুলি যেটো কম আমি এই পে আউটটো আমি ম্যাক্সিমাম ফ্ৰাইডে হয়তো থাৰ্সডেও পাই যাব পাৰে ওয়েডনেসডেও পাই যাব পাৰে ম্যাক্সিমাম ফ্ৰাইডেৰ ভিতৰত এই পেমেন্টটো আমি পাই যাম যেটো আমাৰ সানডে ৰাতি 12টা বজাত ক্লোজিং হ'ব তো এই সপ্তাহটোৰ যিমান জয়নিং আমি লগাব ইয়াৰ ওপৰত কিট মেচিং কৰি এজ পাৰ ৰুল অকমান ডিটেইলছ আমি পিছত আলোচনা কৰি আছো এজ পাৰ ৰুল মতে যাৰ যিমান এমাউন্ট হয় এইটো এমাউন্টটো অহা সপ্তাহৰ ফ্ৰাইডেৰ আগত আমাৰ একাউন্টত ক্ৰেডিট হৈ যাব যেটো আগতেও হৈছিল তো তেনেকুৱাকে আমি উইকলি পেমেন্ট পোৱাৰ এটা সুবিধা পাইছো যেটো আমাৰ নিচিনা প্ৰত্যেকজন ডিস্ট্ৰিবিউটৰৰ কাৰণে বহুত ডাঙৰ সকাহ হ'ব এতিয়া আৰু আমাৰ মিনিমাম ব্যালেন্স তেনেকুৱা ধৰণৰ চিন্তা কৰাৰ কোনো দৰকাৰ নাই কাৰণ সপ্তাহ সপ্তাহ আমাৰ একাউন্টত পেমেন্ট বিলাক ক্ৰেডিট হৈ থাকিব ইয়াৰ পিছত সবতকে ইউনিক পইণ্ট যেটো কাৰণ দুনিয়াত জয়নিংৰ ওপৰত ইনকাম দিয়া কোম্পানী আপোনালোকে বহুত পাব আৰু বহুত মানুহ হ'ব যিবিলাকে অকল জয়নিং পেকেজ বিলাকৰ ওপৰত বেছি আকৃষ্ট তেওঁলোক বেছি এট্ৰাক্টেড হয় কিন্তু প্ৰবলেমটো কত হয় যে ইয়াত কেপিং থাকে যেনে মাহত বা সপ্তাহত ম্যাক্সিমাম 60000 আপুনি পাব বাকিখিনি আপোনাৰ পৰা ডাইলুট হৈ যাব আপোনাৰ একাউন্টত ক্ৰেডিট নহয় এটো বাই ফৰৱাৰ্ড হৈ যাব কোম্পানীলৈকে কিন্তু ইয়াতে ধনন্তৰী যোৱা 15 বছৰত বিভিন্ন ক্ষেত্ৰত যেনেকে ইউনিকনেস দেখাই আছে ঠিক তেনেকে এইটো জয়নিং পেকেজৰ ক্ষেত্ৰতো এটা ইউনিকনেস এইটো হল কোনো ধৰণৰ কেপিং কোম্পানী ৰখা নাই আনলিমিটেড ইনকাম আপোনাৰ যদি এই সপ্তাহত জয়নিং লগাই 10000 আহে 10000 পাব 20000 আহে 20000 পাব 30000 আহে 30000 পাব 30 লাখ আহে কোম্পানী 30 লাখ টকা দিয়ালৈকে ৰাজি আছে মানে কোনো ধৰণৰ কেপিং কোম্পানী ৰখা নাই আনলিমিটেড আপোনাৰ ক্যাপাসিটি অনুযায়ী আপুনি জয়নিং লগাই যিমান ইনকাম ল'ব পাৰে সিমান ইনকাম কোম্পানী কাৰণে ৰাজি হৈ আছে 100% এটা ইউনিক পইণ্ট হয় আমাৰ যেটো বস্তু আমি ফোকাস কৰাটো বহুত দৰকাৰ কাৰণ এই বস্তুটো বিভিন্ন জায়গাত অসুবিধা হয় ইয়াৰ পিছত এই সপ্তাহত ধৰি ললো আপোনাৰ এটা সাইডত 20টা জয়নিং হৈ গল আৰু বাকি দুটা সাইড মিলাই 10টা হৈ গল তো আপোনাৰ মানডে যেটো ক্লোজিং হ'ব ইয়াতে 10 পেয়াৰ মেচিং হ'ব কাৰণ এটা সাইডত 20টা হৈছিল এটা সাইডত 10টা হৈছিল
তাৰমানে এটা সাইডৰ 10টা এক্সেস হৈ গ'ল তো এই এক্সেসটো এতিয়ালৈকে আমাৰ কোম্পানীত কি হৈ আছিল এইটো ফ্লাশ আউট হৈ আছিল যি 10টা মেচিং হৈছিল এইটোৰ ওপৰত পেমেন্ট আহিছিল আমাৰ মান্থলি আহিছিল আগতে কিন্তু এতিয়া উইকলি আহিব প্লাস এই যি 10টা এক্সেস থাকি গ'ল এইটো আপোনাৰ নেক্সট সপ্তাহৰ কাৰণে কেৰি ফৰৱাৰ্ড হ'ব তেনেকুৱাকে এইটো কেৰি ফৰৱাৰ্ড হৈ থাকিব ফ্লাশ আউট নহব আপ টু 24 উইকস মিনিমাম 6 মাহ আৰু মই ভাবো এই 6 মাহৰ ভিতৰত আমি যদি হিসাব নিকাশ কৰি কাম কৰো তেতিয়াহলে কাৰো 1 টকাৰ বিধি ফ্লাশ আউট নহব তো মুঠাৰ ওপৰত আমি এইটো ধৰি ল'ব পাৰো যে কোনো ধৰণৰ আমাৰ জয়নিংৰ বিধি ফ্লাশ আউট নহয় 100% কেৰি ফৰৱাৰ্ড হ'ব আৰু ইয়াৰ পিছত বিভিন্ন জনৰ প্ৰবলেম যে দুটা লেগ ভাল চলি আছে এটা লেগ চলাব পৰা নাই তেওঁলোকৰ কাৰণে এটা বহুত ডাঙৰ ৰিলিফ বহুত ডাঙৰ সকাহ এইটো মেনেজমেন্টৰ ফালৰ পৰা যে যেহেতু এইটো মেচিং এটা সাইড আনটো সাইড মানে দুটা লেগো যদি কাৰোবাৰ ভাল চলি আছে দুটা লেগত জয়নিং লগাই কিনেও সেই জয়নিং মেচিং কৰি কিনে অকল ইনকাম ল'ব পাৰি যাব 3 নম্বৰ লেগ তেওঁ মেৰামতি কৰি ভালদৰে চলাই পিছত ঠিক কৰি ল'ব পাৰিব মুঠৰ ওপৰত দুটা লেগো যদি কাৰোবাৰ ভাল চলি আছে এই দুটা লেগৰ দ্বাৰা ইনকাম জেনাৰেট কৰিব পৰা যাব যেটো এটা বহুত ডাঙৰ অপৰচুনিটি হ'ব যিসকলৰ হয়তো থাৰ্ড বা ফোৰ্থ লেগত যদি অকমান প্ৰবলেম চলি আছে তো মুঠৰ ওপৰত আমাৰ লগত প্ৰায় 9টা অপচন আছে নতুন আইডি এক্টিভেশনৰ কাৰণে 1350 টকাৰ পৰা 4200 টকালৈকে মিনিমাম যেটো আমাৰ এমাউন্ট জয়নিং এমাউন্ট 360 টকালৈকে ল'ব পাৰো আমি পেয়াৰ মেচিং কৰি কিনে ওয়ান পেয়াৰ মেচিংত 360 টকালৈকে ল'ব পাৰিম উইকলি ক্লোজিং হ'ব প্ৰত্যেক সানডে ৰাতি 12টা বজালৈকে ক্লোজিং মানডে হিসাব হ'ব থাৰ্সডে ফ্ৰাইডেৰ ভিতৰত আমাৰ একাউন্টত পইচাটো আহি যাব ইয়াৰ পিছত কোনো ধৰণৰ কেপিং নাই যিমান কেপাসিটিৰ ইমান জয়নিং লগাই আমি আনলিমিটেড ইনকাম ল'ব পাৰিম জয়নিংৰ পৰা কোনো ধৰণৰ কেপিং কোম্পানী ৰখা নাই বিভি ফ্লাশ আউট হৈ নাযাব যেতিয়া যিমান হয় সিমানখিনি হিসাব হ'ব এক্সট্ৰা যিখিনি থাকি গ'ল এক্সেস যিখিনি থাকি গ'ল এইখিনি কেৰি ফৰৱাৰ্ড হ'ব এইখিনি পিছত মিলাই আমি তাৰ পৰা ইনকাম ল'ব পাৰিম আৰু লগতে দুটা লেগতো আমি ইনকাম ল'ব পৰাৰ সুবিধা এতিয়া আমাৰ লগত কি জয়নিং কিটছ আছে এইখিনিও ভালদৰে অত্যন্ত দৰকাৰ 1 নম্বৰ আমাৰ আয়ুৰ্বৰ্ধনী কিট এটো আপোনালোকে জানে কাৰণ যোৱা 3 মাহ 4 মাহ ধৰি আয়ুৰ্বৰ্ধনী কিট আমাৰ চলি আছে যেটো ধনন্তৰীৰ আমাৰ এটা ইউনিক প্ৰডাক্ট যেটো আমাৰ ধনন্তৰীৰ গৌৰৱ কাৰণ ইন্ডিয়াত কাউ কলষ্ট্ৰম ইন্ট্ৰোডিউস কৰাৰ যদি কোম্পানী এইটো হল আমাৰ ধনন্তৰী কোম্পানী কাউ কলষ্ট্ৰম আৰু এইটোৱে আমাৰ পৰিচয় হয় ধনন্তৰীৰ পৰিচয় হয় আৰু সেই আমাৰ মাদাৰ প্ৰডাক্ট যেটো যোৱা 15 বছৰ গোটেই ভাৰতবৰ্ষত প্ৰায় 5 কোটি ব্যক্তিৰ ওপৰত মানুহে ইয়াক গ্ৰহণ কৰিছে ইয়াৰ পৰা লাভালাভ লাভ কৰিছে আজি জন্ম পোৱা শিশুটোৰ পৰা যিকোনো বয়সৰ ব্যক্তিক দিব পৰা এটা বস্তু অত্যন্ত দৰকাৰ ৰোগী নিৰোগী প্ৰত্যেকজন ব্যক্তিকে দৰকাৰ কাৰণ ইয়াত ইমিউনিটি ফেক্টৰ আছে ৰোগ প্ৰতিৰোধ ক্ষমতা ভাল কৰিব বেমাৰ আজাৰৰ পৰা দূৰত ৰাখিব নিউট্ৰিশনাল ফেক্টৰ আছে গ্ৰোথ ফেক্টৰ আছে মুঠৰ ওপৰত ভৰিৰ নখৰ পৰা মূৰৰ চুলিলৈকে যিকোনো বেমাৰ আজাৰৰ পৰা আমাৰ শৰীৰক বাধা দি ৰাখিব লগতে যদি কাৰোবাৰ হৈ গ'ল তাক সোনকাল নিৰোগী কৰাৰ কাৰণে সহায় কৰিব পৰা এটা প্ৰডাক্ট এইটো হল ইমুৰিজ তো ইয়াৰে যদি এটা লয় কোনোবাই 120 কেপসুল থকা এইটোৰ এমআৰপি 1700 বৰ্তমান যেটো ডিপি প্ৰাইস 1350 আৰু ইয়াত বিভি আছে 600 ঠিক তেনেকুৱাকে কিট জয়নিং এক্টিভেশনৰ কাৰণে কোনোবাই যদি দুটা ইমুৰিজ লয় ডাঙৰ 120 কেপসুল থকা তেতিয়া হলে কোম্পানী আমাৰ যেটো এটা সৰু ইমুৰিজ আছে 75 কেপসুল থকা যেটোৰ এমআৰপি 1100 টকা মানে টোটাল এমআৰপি যদি আমি হিসাব কৰো 4500 টকা এইটো ললে আমি এটো 2700 টকাত পাম আৰু লগতে ইয়াতে বিভি পাম আমি 1200 বিভি ঠিক তেনেকুৱাকে 3 নম্বৰ আয়ুৰ্বৰ্ধনী কিট যেটো আমাৰ যত তিনিটা 120 কেপসুল থকা ইমুৰিজ তাৰে লগতে এটা 120 কেপসুল ইমুৰিজ ফ্ৰী আমাৰ মানে টোটাল যদি এমআৰপি আমি হিসাব কৰো 6800 টকাৰ প্ৰডাক্ট যেটো আমি ডিপি প্ৰাইস পাই আছো 4050 টকা আৰু লগতে ইয়াতে বিবি হ'ব 1800 তো এই তিনিটা কিটৰ দ্বাৰা আমি ৰেজিষ্ট্ৰেচন কৰাব পাৰো যাৰ যেনেকে সুবিধা তেনেকৈ এইটো আমি কিট ৰেজিষ্ট্ৰেচন কৰিব পাৰো তিনিটা ডাঙৰ ইমুৰিজ যদি লয় তেখেতে এটা ডাঙৰ ইমুৰিজ ফ্ৰীও পালে লগতে 1800 বিভিও পাব যদি কোনোবাই ডাঙৰ দুটা ইমুৰিজ লয় এটা সৰু ইমুৰিজ ফ্ৰী পাব 4500 টকাৰ প্ৰডাক্ট 2700 টকাত পাব তেখেতে লগতে 1200 বিভি পাব তেখেতে আৰু যদি অকল এটা ইমুৰিজ লয় 120টা কেপসুল থকা তেতিয়াহলে 1700 টকাৰ প্ৰডাক্টটো 1350 টকাত পাব লগতে 600 বিভি পাব ইয়াৰ পিছত আমাৰ যেহেতু আমি এগ্ৰিকালচাৰ সেক্টৰত কাম কৰি আছো আৰু এগ্ৰিকালচাৰ সেক্টৰৰ আমাৰ জবৰদস্ত প্ৰডাক্ট এটো হল আৰপিএস 76
যিটো মাটি ঠিক কৰাৰ লগতে গছ গছনিৰ বৃদ্ধি, লগতে গছ গছনিৰ বেমাৰ আজাৰ ৰখা, ফল মূলৰ বৃদ্ধি কৰা, শাখাৰ বৃদ্ধি কৰা, অভাৰঅল গছৰ বৃদ্ধি আৰু মাটি ভাল কৰাৰ কাৰণে অত্যন্ত দৰকাৰী 76 টাইপছৰ নিউট্ৰিশ্যন আছে। যিকোনো খেতিত, লাও খেতি, জিকা খেতি, মূলা খেতি, ধান খেতি, যি খেতিয়ে নকৰক প্ৰত্যেকটো খেতি, কাৰণ ই মাটি ভাল কৰে, তেনেকুৱা এইটো প্ৰডাক্ট লৈ কিনো আমি কোনোবা যদি কৃষক আমাৰ লগত জড়িত হ'ব বিচাৰে আইডিটো এক্টিভেট কৰিব পাৰিম। তো 1 লিটাৰৰ যদি RPS 76 এটা কোনোবাই লয়, যিটোৰ MRP হ'ল 1650 টকা, 1400 টকাত পাব, লগতে বিভি পাব তেখেতে 600। কোনোবাৰ যদি দুটা লয় 1 লিটাৰৰ RPS 76 লিকুইডটো, তেতিয়াহ'লে 500 ml RPS 76 লিকুইড এটা ফ্ৰী পাব, মানে MRP হ'ব 4197। এইটো তেখেতে 2800 টকাতে ল'ব পাৰিব, লগতে 1200 বিভি পাব। নাইবা RPS 76 1 লিটাৰৰ লয়, লগত তেখেতে 1 লিটাৰ RPS 76 ফ্ৰী পাব, যাৰ MRP হ'ল 6596, তেখেতে 4200 টকা লৈ কিনে পাব এইটো, লগতে 1800 বিভি লৈ তেখেতৰ জইনিংটো এক্টিভেশ্যন কৰিব পৰা যাব। কেটেল ৰিচ, যিটো আমাৰ গৰু, গাহৰি, হাঁহ, পাৰ আটাইবিলাক মানে কি জীৱ জন্তুৰ কাৰণে গোটেইখিনি উপাদান থকা এটা 100% অৰ্গেনিক ফুড সাপ্লিমেন্ট হয়, এনিমেল ফুড সাপ্লিমেন্ট হয় কেটেল ৰিচ। আৰু ঠিক তেনেকে ফিচাৰীৰ কাৰণে আমাৰ যিটো আছে একুৱাৰিচ, এই দুটাৰ দ্বাৰা আমি মীন পালক বা পশুপালকসকলক আমাৰ জড়িত কৰাব পাৰিম। পশুবৰ্ধনী কিট যিটো আমাৰ ইয়াতে 6টা যদি 600 গ্ৰামৰ কেটেল ৰিচ পাউডাৰ লয়, তেতিয়াও 2টা 600 গ্ৰামৰ কেটেল ৰিচ পাউডাৰ ফ্ৰী পাব। 8টা কেটেল ৰিচ 600 গ্ৰামৰ পালে, যাৰ MRP হ'ল 6399, এইটো তেখেতে 4200 টকা দিলেই হ'ব, আৰু লগতে 1800 বিভিও পাব তেখেতে। ঠিক তেনেকে একুৱাৰিজ, যিটো আমাৰ মৎস্য সম্বৰ্ধনী কিট বুলি যিটো আমি দিছো, ইয়াতে 3টা যদি 1 লিটাৰ একুৱাৰিজ লয়, এটা 1 লিটাৰ একুৱাৰিজ ফ্ৰী পাব, মানে টোটেল 4টা পাব 1 লিটাৰ একুৱাৰিজ, যাৰ MRP হিচাপ কৰিলে 3960 টকা। এইটো তেখেতে 2700 টকা দিলে পাব, লগতে 800 বিভিৰে তেখেতৰ জইনিংটো এক্টিভেশ্যন হ'ব। আৰু 9 নম্বৰ যিটো আমাৰ কিট জইনিঙৰ কাৰণে, এইটো আপোনালোকে হয়তো পৰহি গমে পাইছে, এইটো হ'ল আমাৰ এটা জবৰদস্ত প্ৰডাক্ট। এইটো হ'ল নৱচেতন কল্পম বুলি, য'ত 36 বিধ বিভিন্ন ধৰণৰ বনৌষধ, 36 টাইপছৰ বিভিন্ন ধৰণৰ এনেকুৱা বনৌষধ আছে, যেনে গুলকন কক, ৱাটাৰমেলন মানে আমাৰ তৰবুজ, সুগাৰ কেন মানে আমাৰ কুঁহিয়াৰ, ঠিক তেনেকে চিলাজি, পলাশ, বাদাম আছে, খজুৰ আছে, নাৰিকল আছে, আদ্ৰক আছে, কেশৰ আছে, দালচিনি আছে, ইলাচি, অশ্বগন্ধা, শতাৱৰী, এনেকুৱা প্ৰায় 36 জড়িত বুটি, যি 36 জড়িত বুটিৰ দ্বাৰা আমাৰ শৰীৰৰ সপ্ত ধাতু বুলি যিটো কোৱা হয়, যেনে আমাৰ ৰস, ৰক্ত, মাংস, মেদ, অস্থি, মজ্জা আৰু শুক্ৰ, এই আটাইকেইটা ধাতুৰ ওপৰত এনেকুৱাকে কাম কৰিব যে আমি এটা নতুন জীৱন পোৱাৰ নিচিনা পাম, যাৰ কাৰণে প্ৰডাক্টটোত লিখা আছে নিউ বৰ্ণ এগেইন বুলি, বৰ্ণ এগেইন বুলি, মানে নতুন জীৱন পাব। 100% একদম জবৰদস্ত প্ৰডাক্ট, ৰেগুলাৰ লৈ আছো, খোৱাৰ 5-10 মিনিটৰ ভিতৰত শৰীৰৰ এনেকুৱা এনাৰ্জি পাব, মানে ফিল গুড থিংকিং, যিটো সতেজ সতেজ যিটো লাগে, চব দুখ ভাগৰ বেদনা গোটেইখিনি শেষ, খুব 100% মানে কি এনাৰ্জি। মানে আজিকালি মোবাইল বিলাকত দেখিছেনে, আগতে মোবাইল বিলাকত চাৰ্জিং দিব লাগে প্ৰায় 2 ঘণ্টা 3 ঘণ্টা, কিন্তু এতিয়া কি ওলাইছে, ফাষ্ট চাৰ্জ, 10 মিনিটত 100% চাৰ্জ হৈ যায়। ঠিক তেনেকুৱা এইটো ফাষ্ট চাৰ্জিং এডাপ্টাৰ টাইপৰ বুলি ক'ব পাৰে। নৱচেতন কল্পম, পুৰুষ মহিলা শিশু আটায়ে ল'ব পাৰে। শিশুসকলক 0.5 গ্ৰামকে দিলে হ'ল, আৰু আমি বাকী 1 গ্ৰামকে যদি ডেইলি লওঁ, 100% 60 বছৰৰ বৃদ্ধসকলক 20 বছৰীয়া যুৱকৰ নিচিনা এনাৰ্জি ফিল কৰিব। জবৰদস্ত প্ৰডাক্ট, এইটো আমি 100% প্ৰমোট কৰাটো বহুত দৰকাৰ। এইটোৰ দ্বাৰা যেতিয়া আমি জইনিং কৰাম, কাৰণ এইটো প্ৰত্যেকজন ব্যক্তিকে দৰকাৰ আছে। আজি প্ৰত্যেকজন ব্যক্তিয়ে দেখাত সুস্থ হলেও ভিতৰি ভিতৰি বহুত অসুস্থ, কাৰণ তেখেতৰ সপ্ত ধাতুৰ ভিতৰত কোনোবা নহয় কোনোবা ধাতু 100% কিবা নহয় কিবা বিসংগতি আৰম্ভ হৈছে, তাত বিভিন্ন ধৰণৰ ত্ৰুটি বিকৃতি হৈ গৈছে। তো এইখিনিক যদি পুনৰুজ্জীৱিত কৰিব লাগে, যিটো ৰিজেনিভেশ্যন বুলি কোৱা হয়, তো এই নৱচেতন কল্পমে তেখেতক উইদিন 5 মিনিটছ ৰিজেনিভেট কৰি দিব পাৰে। আৰু এইটো প্ৰডাক্ট আমি যদি লওঁ জইনিং কিট হিচাপত, তেতিয়াহ'লে সেই ব্যক্তিজন 2500 টকাৰ নৱচেতন কল্পম, যিটো আমাৰ এইটো এনেকুৱা 6টা ডাব্বা থাকিব, 4টা ডাব্বা থাকে ইয়াৰ ভিতৰত, তো এইটো 2000 টকাত পাব, আৰু 400 বিভি তেখেতে পাব। তো এনেকুৱাকে আমাৰ আয়ুৰ্বৰ্ধনীত ইমুৰিটছ
ঠিক তেনেকুৱাকে ভূ সম্বৰ্ধনীত আমাৰ RPS 76, পশু সম্বৰ্ধনীত আমাৰ কেটেল ৰিচ পাউডাৰ 600 গ্ৰামৰ, মৎস্য সম্বৰ্ধনীত আমাৰ একুৱাৰিচ 1 লিটাৰটো, আৰু নৱচেতন কল্পমত আমাৰ এই নৱচেতন কল্পম যিটো এটা নতুন জীৱন দান কৰিব পৰা এটা প্ৰডাক্ট, এই গোটেইকেইটা প্ৰডাক্টৰ দ্বাৰা আমি জইনিং এক্টিভেশ্যন কৰিব পাৰিম। জইনিং যেতিয়া এক্টিভেশ্যন কৰাম তেতিয়া আমাৰ ইয়াৰ পৰা লাভালাভটো কেনেকুৱা হ'ব? ইয়াৰ পৰা আমাৰ লাভালাভটো হ'ব, যেনে ধৰি ললো আমাৰ বৰ্তমান 3টা লেগৰ বিজনেছ। তো ইয়াৰে ধৰি ললো এটা চাইডত আমাৰ এটা স্ক্ৰীনত দেখা পাইছে আপোনালোকে, এটা চাইডত আমাৰ 10টা কিট গ'ল আৰু ধৰি ললো 1800 বিভিৰ কিট গৈছে। ঠিক তেনেকে আমাৰ আন এটা লেগত 6টা কিট গ'ল 1800 বিভিৰ, কাৰণ প্ৰডাক্টবিলাকত বিভি আছিল, আপোনালোকে নোট কৰিছে চাগে। আৰু 3 নম্বৰ লেগত ধৰি ললো আমাৰ 4টা কিট গ'ল, এইটো 1800 বিভিৰ। তো আমাৰ যিটো লেগত চবতকে বেছি কিট যাব এইটো হ'ব আমাৰ পাৱাৰ লেগ। আৰু বাকি 2 নম্বৰ স্থানত যিটো থাকিব জইনিং এইটো হ'ব আমাৰ ফাৰ্ষ্ট লেগ, আৰু 3 নম্বৰ স্থানত যিটোত আমাৰ জইনিং থাকিব এইটো হ'ব আমাৰ সেকেন্ড লেগ। যিটোত চবতকে বেছি হ'ব এইটো হ'ব পাৱাৰ লেগ। 2 নম্বৰ স্থানত জইনিং যিটো ইয়াতে বি টিমটোত আমাৰ 6টা জইনিং হৈছে, তাৰমানে এইটো আমাৰ হ'ব ফাৰ্ষ্ট লেগ। আৰু সি টিমটোত ইয়াতে কিমানটা হৈছে 4টা কিট হৈছে, তাৰমানে এইটো হ'ব আমাৰ সেকেন্ড লেগ। তো কোম্পানী কি কৰিব, জইনিঙৰ ক্ষেত্ৰত 3টা লেগ চাব, 2টা লেগ চাব। তো আপোনাৰ যিটো চবতকে বেছি এইটো পাৱাৰ লেগ হৈ গ'ল, মানে এইটো ধৰি ললো আপোনাৰ লেফট সাইড হৈ গ'ল। আৰু ৰাইট সাইডত বাকি কেইটা লেগ মিলাই কিনে আপোনাৰ ধৰি ললো আপোনাৰ পাৱাৰ লেগত হৈছে কেইটা ইয়াতে 10টা, আৰু ৰাইট সাইডত বাকি 2টা লেগ মিলাই বি আৰু সি মিলাই 6টা আৰু 4টা মিলি হৈছে 10টা। তাৰমানে আমাৰ লেফট সাইডত 10টা আৰু ৰাইট সাইডত 10টা মেচিং হৈ গ'ল। যদি এনেকুৱাকে মেচিং কৰিব পাৰো পাৱাৰ লেগ আৰু বাকি কেইটা লেগ মিলাই কিনে যদি আমি জইনিংটো মেচিং কৰাব পাৰো, তেতিয়া আমাক কোম্পানী কি দিব, পাৱাৰ লেগৰ পৰা 2% দিব পাৱাৰ লেগৰ বিভিৰ পৰা। তো পাৱাৰ লেগত আমাৰ কেইটা কিট গৈছিল, 10টা কিট গৈছিল। এটা কিটত কিমান বিভি আছিল, 1800 বিভি। তো 10টা কিটত আমাৰ কিমান বিভি হ'ল, 18000 বিভি হ'ল। তো 18000 বিভিৰ 2% মানে 360 টকা আমাৰ একাউণ্টত আহিব এইটোৰ পৰা। এতিয়া বি টিমটোত যিটো আমাৰ ফাৰ্ষ্ট লেগ হ'ল, এইটো টিমত আমাৰ কিট গৈছে 6টা, বিভি আছে 1800 কৰি। তো টোটেল বিভি হ'ব আমাৰ 10800, ইয়াতে লিখা আছে। তো এইটো লেগৰ পৰা 2 নম্বৰ লেগটোৰ পৰা আমি কিমান পাৰ্চেন্ট পাম, 18% পাম। তো 10800 বিভিৰ 18% মানে আমি কিমান টকা এইটোৰ পৰা আহিব, 1946 টকা আহিব। আৰু আমাৰ যিটো 3 নম্বৰ লেগ হৈ গ'ল, য'ত 4টা জইনিং হৈছিল, এটা কিটত 1800 বিভি, তো 4টা জইনিঙত কিমান বিভি হ'ব, 1800 × 4 মানে 7200। তো এইটো লেগৰ পৰা কোম্পানী আমাক কিমান দিব, 3 নম্বৰ লেগটোৰ পৰা 20%, পাৱাৰ লেগৰ পৰা 2%, ফাৰ্ষ্ট লেগৰ পৰা 18% আৰু সেকেন্ড লেগৰ পৰা আমাক 20%। ইয়াৰ পিছত যদি আমাৰ অতিৰিক্ত লেগ থাকে তেনেকুৱাকে আমাৰ 2% কে বাঢ়ি গৈ থাকিব। তো মুঠৰ ওপৰত এনেকুৱাকে আমাৰ মেচিং কৰাৰ লগে লগে পাৱাৰ লেগৰ পৰা 2% 360 টকা, 10টা কিটত 1800 বিভিৰ। ফাৰ্ষ্ট লেগটোৰ পৰা আমি 6টা কিটত 1800 বিভিৰ 1946 টকা পালো। আৰু 3 নম্বৰ যিটো আমাৰ সি টিম, তাৰে 4টা কিটত 1800 বিভিৰ 4টা কিট, তাৰে পৰা আমি পাম 1440 টকা। তো তেনেকুৱাকে আমি প্ৰায় 2000 আৰু ইফালে আমাৰ হ'ল 2800, মানে প্ৰায় 4800 টকা আমি ইনকাম কৰিব পাৰিম যদি আমি 10 পেয়াৰ মেচিং কৰিব পাৰো 1800 বিঘে। তো তেনেকুৱাকে এইটো লাহে লাহে ক্লিয়াৰ হ'ব। ইয়াতে অনলাইন মাধ্যমত ইমান সহজকে বুজোৱা মানে সহজ নহয়, কেতিয়াবা লগ হলে আমি বৰ্ডত যেতিয়া বুজাম কথাখিনি ভালদৰে আমাৰ ক্লিয়াৰ হ'ব। তো আশা কৰো আপোনালোকে কথাখিনি ক্লিয়াৰ, আৰু যিমান পাৰে ক্লিয়াৰ হোৱাটো বহুত দৰকাৰ, কাৰণ আমি যেতিয়া ক্লিয়াৰ হ'ম তেতিয়া আমি কালি আমাৰ লগত জড়িত হ'ব খোজা ব্যক্তিসকলক এইটো ক্লিয়াৰ কৰি বুজাব পাৰিম। এতিয়া মই ইয়াতে আপোনালোকক দেখাব বিচাৰিছো, যদি আমি আয়ুৰ্বৰ্ধনী কিট এটা আছিল আমাৰ অকল এটা ইমুৰিটছৰ 120 কেপচুলৰ ডাঙৰ ইমুৰি, যিটো এটা য'ত MRP হ'ল 1700 আৰু আমাৰ DP প্ৰাইচ হ'ল 1350 আৰু বিভি হ'ল 600। এইটোৰে যদি আমি জইনিং কৰাও, এক্সাম্পল এটা আমি যদি চাব বিচাৰো, ধৰি ললো এইটোৰে পাৱাৰ লেগত আমাৰ এটা আৰু আডাৰ লেগত এটা জইনিং হৈছে, মানে আমাৰ 1 পেয়াৰ মেচিং হৈছে, এটা সাইডত এটা আৰু আনটো সাইডত এটা হৈছে।
মানে আমাৰ মেটচিং কিমান হল 1 পেয়াৰ মেটচিং হল 1 পেয়াৰ মেটচিং হল 1 পেয়াৰ মেটচিং যদি হয় আমি পাৱাৰ লেগৰ পৰা কিমান পাম 600 বিভিৰ পৰা আমি 2% মানে আমি 12 আৰু আনটো লেগত যত এটা জইনিং হৈছিল এইটোত 600 বিভিৰ পৰা আমি কিমান 18% পাম মানে আমি 108 টকা পাম মানে টোটাল পেয়াৰ মেটচিং হোৱাৰ লগে লগে আমি কিমান টকা পালো 120 টকা পালো এটো লিখা আছে ইয়াতে আপোনালোকে দেখা পাইছে চাগে ইয়াতে আমাৰ এটা জইনিং হল পাৱাৰ লেগত আদাৰ লেগত এটা তো আমাৰ 1 পেয়াৰ মেটচিংৰ লগে লগে পাৱাৰ লেগৰ পৰা 12 টকা আৰু আনটো লেগৰ পৰা 108 টকা টোটেল আমাৰ 120 টকা ইয়াতে ইনকাম হ'ব যদি আমি 10টা পেয়াৰ মেটচিং কৰাব পাৰো মানে আমাৰ পাৱাৰ লেগত হৈ গল 10টা জইনিং অকল সিঙ্গল ইমুৰিজ এটা ডাঙৰ ইমুৰিজ এটা আৰু বাকি আমাৰ লেগ বিলাক মিলাই 10টা হৈছে ধৰি ললো এটা লেগত 5টা হৈছে এটা লেগত 3টা হৈছে আৰু এটা লেগত 2টা হৈছে ইয়াতে যেটো এটো মই দিছো পাৱাৰ লেগত 10টা বাকি এটা লেগত 5টা আনটো লেগত 3টা আৰু এটা লেগত 2টা মানে 5 3 8 2 10 মানে 10 পেয়াৰ মেটচিং তেতিয়া আমাৰ পাৱাৰ লেগৰ পৰা পাম আমি 120 টকা 5টা মানে 600 বিভি কৰি 300 বিভি 300 বিভিৰ আমাৰ 18% 540 টকা পাম আমি ক্লিয়াৰ আৰু আমাৰ সেকেন্ড লেগ যত 3টা হৈছিল 3টা মানে 600 বিভি কৰি 1800 বিভি তাৰে 20% মানে 360 টকা পালো আৰু আনটো লেগত হৈছিল দুটা মানে 1200 বিভি 22% মানে 264 টকা টোটেল আমাৰ একাউন্টত আহিব 1284 rupees তো এই সপ্তাহটোত আমি যদি অকল ডাঙৰ ইমুৰিজ এটাও দি যদি এটা সাইডত 10টা আৰু বাকি কেইটা সাইড মিলাই যদি 10টা জইনিং কৰিব পাৰো মিনিমাম আমি 1284 টকা মানে প্ৰায় 1300 টকা এটা ইনকাম কৰিব পাৰিম জইনিংৰ দ্বাৰা 10 পেয়াৰ মেটচিং কৰা ঠিক তেনেকুৱাকে আমি মাহটোৰ ভিতৰত যদি 20টা পেয়াৰ মেটচিং কৰিব পাৰো পাৱাৰ লেগত 20টা আৰু বাকি বিলাক লেগ মিলাই 20টা তেতিয়া হলে প্ৰায় 2500 টকা আমি ইনকাম কৰিব পাৰিম 20 পেয়াৰ মেটচিং কৰি ঠিক তেনেকৈ 50টা যদি পেয়াৰ মেটচিং কৰিব পাৰো মাহটোৰ ভিতৰত তেতিয়া হলে আমাৰ টোটেল মিলাই কিনে 6420 টকা আমি ইনকাম কৰিব পাৰিম সিঙ্গল ইমুৰিটছেদি যদি আমি জইনিং কৰাই এটা সাইডত 50টা আৰু বাকি কেইটা সাইড মিলাই 50টা যদি কৰো তেতিয়া হলে প্ৰায় 6420 টকা আমি এটা ইনকাম কৰিব পাৰিম ঠিক তেনেকুৱাকে এইটো হিসাব আমাৰ শুক্লা স্যাৰে বহুত জবৰদস্ত বুজাই থৈ গৈছিল আমাক শিকাই থৈ গৈছিল অকল এটা ইমুৰিটছৰ আমি কথা পাতি আছো এতিয়া সিঙ্গল ইমুৰিটছ এটাৰে আমাৰ জইনিং হৈ আছে আৰু আমি এইটো মাহত অকল দুটা জইনিং কৰাইছো মানে 1 পেয়াৰ মেটচিং কৰাইছো আমাৰ লেফট সাইডত এটা ৰাইট সাইডত এটা মানে টোটেল দুটা জইনিং তো এই মাহটোত ইনকাম হ'ব কিমান 120 টকা অহা মাহটোত সেই দুজন ব্যক্তিৰ দ্বাৰা যদি এটা এটাকৈ জইনিং কৰাও তেতিয়া হলে আমাৰ 2 নম্বৰ মাহত আমাৰ জইনিং হ'ব 4টা আৰু আমাৰ ইনকাম আহিব 240 টকা তেনেকুৱাকে তাৰে পিছৰ মাহত এই একে প্ৰসেসটো যদি ফলো কৰো প্ৰত্যেকজন মানুহে খালি মাহটোত দুটা জইনিং দিব লাগে মানে 15 দিনত এটা ইমুৰিজ বিক্ৰী কৰিব লাগে বেলেগ কাম আৰু নাই 30 দিনত দুটা ইমুৰিজ মানে 15 দিনত এটা তো 15 দিনত এটা এটাকে যদি আমি এই সিস্টেমটো যদি ফলো কৰি গৈ থাকো আপোনালোকে চাওক হিসাবটো এনেকুৱাকে হিসাব কৰি গৈ থাকিলে আজিৰ পৰা 10 মাহ পিছত আমাৰ টোটেল জইনিং হ'ব 1024টা আৰু 10 নম্বৰ মাহত আমাৰ ইনকাম হ'ব 61440 rupees জইনিংৰ ওপৰত এমাউন্ট আৰু টোটেল আমি ইনকাম কৰি পেলাম জইনিং কৰাই কিনে 1,22,760 টকা এই মাহত 10 মাহত কি কৰি 15 দিনত একজন ইমুৰিটছেৰে মানুহ জইনিং আৰু সেইজন ব্যক্তিকো একেটো কাম কৰাটো আমি যদি শিকাই যাব পাৰো আৰু এই কামটো যদি আমি 10 মাহলৈকে যদি প্ৰসেসটো ফলো কৰিব পাৰো একজন জইনিং কৰক আৰু সেইজনকো একজন জইনিং কৰাব দিয়ক ঠিক তেনেকুৱাকে যদি আমি সিস্টেমটো ফলো কৰি গৈ থাকো আজিৰ পৰা 10 মাহ পিছত 10 নম্বৰ মাহটোত আপোনাৰ জইনিংৰ পৰা বা মোৰ জইনিংৰ পৰা ইনকাম আহিব 61000 আৰু টোটেল ইনকাম হ'ব তেতিয়ালৈকে জইনিংৰ ওপৰত অকল 1,22,760 আৰু সেই একেটো কাম আজি এই সেপ্টেম্বৰত যদি আমি আৰম্ভ কৰো কি কাম মই এই মাহত 15 দিনত খালি এটা ইমুৰিজ বিক্ৰী কৰি এটা মানুহক জইনিং কৰাম আৰু আনটো সাইডত 15 দিনত এটা মানুহ জইনিং কৰাম আৰু সেই একেখিনি কাম এই ইমুৰিটছেৰে জইনিং হোৱা ব্যক্তিবিলাকক যদি শিকাই তেওঁলোকৰ দ্বাৰা কৰাই গৈ থাকো 12 মাহত আজিৰ পৰা অহা সেপ্টেম্বৰত আমাৰ লগত জইন হ'ব প্ৰায় 4096 জন ব্যক্তি
আৰু সিদিনালৈকে অহা বছৰ ছেপ্টেম্বৰলৈকে মোৰ টোটেল ইনকাম আহিব জইনিঙৰ ওপৰত অকল এটা ইমৰিজ 15 দিনত এইটো হ'ব প্ৰায় 5। তো একবাৰ জোৰদাৰ হাততালি হ'ব লাগে, কাৰণ ধনন্তৰীয়ে জইনিঙৰ কাৰণে জবৰদস্ত এটা আমাক ইনকাম দিছে। ঠিক তেনেকুৱাকে আমি যদি দুটা ইমৰিজৰ কথা পাতো, কোনোবাক যদি দুটা ইমৰিজ দিওঁ তেওঁ লগৰ এটা সৰু ইমৰিজ ফ্ৰীও পালে আৰু লগতে 1200 বিভি পালে। আৰু এইটোৰ দ্বাৰা যদি আমি 1 পেয়াৰ মেটচিং কৰো 240 টকা পাব পাৰিম। যদি আমি 10 পেয়াৰ মেটচিং কৰাও তেতিয়াহ'লে 2570 টকা প্ৰায় আমি ইনকাম কৰিব পাৰিম। 10 পেয়াৰ মেটচিং কৰাই দুটা ডাঙৰ ইমৰিজ যদি জইনিং কৰাই কিনে 20 পেয়াৰ যদি মেটচিং কৰো হিচাপটো কৰি চালে ওলাব 5000 টকা ইনকাম কৰিব পাৰিম। আৰু 50 পেয়াৰ যদি মেটচিং কৰো তেতিয়াহ'লে প্ৰায় 12000 বা 13000 টকা আমি ইনকাম কৰিব পাৰিম। দুটা যদি ডাঙৰ ইমৰিজ যদি আমি জইনিং কৰাও আৰু 50 পেয়াৰ মেটচিং কৰাও তেতিয়াহ'লে আমি 12840 মানে প্ৰায় 13000 টকা আমি ইনকাম কৰিব পাৰিম। সেই আগৰ চাৰ্টখন যদি এইবাৰ যদি দুটা ইমৰিজৰ ক্ষেত্ৰত চাওঁ, মানে মই এইটো মাহত দুজন ব্যক্তি জইনিং দিম, এটা চাইডত এটা আনটো চাইডত এটা, দুজনকে জইনিং দিম দুটা ডাঙৰ ইমৰিজৰে। আৰু এই একেটো বস্তু আমি যদি প্ৰচেছটো ফলো কৰো তেতিয়াহ'লে হিচাপটো কৰি চালে আমি দেখা পাম অহা বছৰ ছেপ্টেম্বৰত মানে 12 মাহত আমাৰ এক মাহৰ ইনকাম হ'ব প্ৰায় 5 লাখ আৰু টোটেল ইনকাম হ'ব প্ৰায় 10 লাখ টকা। আজিৰ পৰা যদি কামটো ষ্টাৰ্ট কৰো অহা বছৰ ছেপ্টেম্বৰত অকল জইনিঙৰ পৰা একাউণ্টত পইচা ক্ৰেডিট হ'ব প্ৰায় 5 লাখ টকা আৰু টোটেল মিলাই কিনে এতিয়ালৈকে মানে আজি এই মাহৰ পৰা অহা ছেপ্টেম্বৰলৈকে টোটেল যদি হিচাপ কৰো জইনিঙৰ এমাউণ্টটো অকল এইটো হ'ব প্ৰায় 10 লাখ টকা। বহুত জবৰদস্ত ইনকাম অপৰচুনিটি। ঠিক তেনেকে ডাঙৰ ইমৰিজ তিনিটাৰে আমি ট্ৰাই কৰাটো ভাল, এইটোৰ ওপৰত কাম কৰাটো, কাৰণ যেহেতু এনেকুৱা এটা অপৰচুনিটি দি আছো, এনেকুৱা এটা অপৰচুনিটি তেখেতে পাই আছে যাৰ দ্বাৰা জীৱন পৰিৱৰ্তন হৈ যাব পাৰে। গতিকে 4050 ইনভেষ্ট কৰাটো একেবাৰে সৰু কথা। তো এইটোৰে যদি আমি 1 পেয়াৰো মেটচিং কৰো 360 টকা আহিব, 10 পেয়াৰ মেটচিং কৰিলে প্ৰায় 4000 টকা আহিব, 20 পেয়াৰ মেটচিং কৰিলে প্ৰায় 7000 টকা আহিব আৰু 50 পেয়াৰ যদি মেটচিং কৰাব পাৰো তিনিটা ডাঙৰ ইমৰিজ দি কিনে প্ৰায় 20000 টকা আমি ইনকাম কৰিব পাৰিম। আৰু খেলটো হ'ল ইয়াতে যদি আমি ডাঙৰ তিনিটা ইমৰিজৰ কিটৰ দ্বাৰা আয়ুৰ্বৰ্ধনী কিটৰ দ্বাৰা জইনিং কৰাই যাওঁ মাহত দুজন ব্যক্তি আৰু তেওঁলোককো সেই একেটা প্ৰচেছ শিকাই গৈ থাকো, 8 মাহত আমাৰ ইনকাম হ'ব 1 লাখ টকা আৰু অহা বছৰ মানে এক বছৰৰ ভিতৰত আমাৰ টোটেল ইনকাম হ'ব প্ৰায় 15 লাখ টকা। আৰু এই হিচাপটো যেহেতু এইটো কিউমুলেটিভ হিচাপ হয় 22 মাহ যেতিয়া কমপ্লিট হ'ব মানে 2 বছৰ নহওঁতে তিনিটা ইমৰিজৰ কিটৰ দ্বাৰা যদি আমি মাহটোত দুজন ব্যক্তি জইনিং কৰাও আৰু তেওঁলোককো একে প্ৰচেছ ফলো কৰি গৈ থাকো তেতিয়াহ'লে 2 বছৰ কমপ্লিট নহওঁতে 22 নম্বৰ মাহত আমাৰ ইনকাম আহিব 150 কৰোৰ। তো হিউজ এমাউণ্ট। আৰু এইটো কাম আমাক সিদিনা শুক্লা ছাৰে কৈছিলে যে আমি যদি 10টা লেভেললৈকে এইটো কাম কৰো তাৰপিছত যদি কৰাটোও এৰি দিওঁ, যদি ইয়াৰ 50% কাম হৈ যায় তো ইয়াৰ আধা প্ৰায় 75 লাখ, তাৰো যদি আধা হয় প্ৰায় 35 লাখ, তাৰো যদি আধা হয় মানে একেবাৰে নহয়ও যদি তাৰ আধা প্ৰায় 18 লাখ টকা আমি ইনকাম কৰিব পাৰিম এইটো প্ৰচেছত ফলো কৰি 2 বছৰৰ ভিতৰত। তো ধনন্তৰী এটা জবৰদস্ত ইনকাম অপৰচুনিটি দিছে। মই বেছি দীঘলীয়া নকৰো, থুলমূলকে আপোনালোকক যিখিনি দৰকাৰী ইনফৰমেশ্যন এইখিনি দিলো আৰু মই জানো আপোনালোকে গোটেইখিনি ইনফৰমেশ্যন অলৰেডি পায়ে গৈছে, কিন্তু কথাটো হ'ল আমি এইখিনিৰ ওপৰত আৰু ডিটেইলছ ষ্টাডি কৰাটো বুজাটো দৰকাৰ যাতে আমি 10জনক বস্তুটো ভালদৰে বুজাই দিব পাৰো আৰু যাৰ দ্বাৰা এনেকুৱা